And welcome back to my ASSAMESE YouTube channel. To bolok আজি ভিডিওটো আৰম্ভ কৰো আপোনাৰ সন্তানেও পাৰো অনলাইন গেম খেলে নেকি যদি খেলে আজি ভিডিওটো আপোনাৰ বাবে এটি ইম্পৰ্টেন্ট ভিডিওটো আপুনি হেকলৈ চাই থাকিব অলপ স্কিপ নকৰাকৈ চাই থাকিব এতিয়া চলি আছে কৰোনা মানে কোভিড-19 আৰু কোভিড-19 এই বিশ্ব মহামাৰীৰ বাবে বৰ্তমান সকলো স্কুল আদি সকলো বন্ধ আছে কিন্তু এই বৰ্তমান অনলাইন ক্লাছ চলি আছে আৰু অনলাইন ক্লাছত আপোনাৰ সন্তানটোৱে বাৰু মনে মনে বা অনলাইন গেম ডাউনলোড কৰিছে নেকি যি যেনে পাবজি বাৰু বেন হৈছে যেনে পাবজি ফ্ৰী ফায়াৰ এইবোৰ গেম ডাউনলোড কৰিছে নাই বা অন্য অনলাইন গেম ডাউনলোড কৰিছে নেকি যদি ডাউনলোড কৰিছে আপুনি এইটো বস্তু বিশেষকৈ লক্ষ্য ৰাখিব তো সেইটো কি বস্তু জানক আপোনাৰ সন্তানে যদি ধৰি লওক আপুনি গম পোৱা নাই আপোনাৰ গেমখন ডাউনলোড দিছে উদাহৰণস্বৰূপে কৈছোঁ আপোনাৰ ফ্ৰী ফায়াৰ গেমখন ডাউনলোড দিছে তাত আপোনাৰ সন্তানটোৱে মনে মনে ধৰি লওক খেলি আছে বা আপুনি খেলি আছে তো গেমখন খেলতেতো বাৰু সেই অনলাইন গেমত অকলে খেলিব নোৱাৰি তাৰ আগত এজন থাকিব লাগিব সেইজন ময়ো ধৰি লওক মই খেলি আছোঁ মোৰ ধৰি লওক ভিডিঅ' ক্ষেত্ৰতে মোৰ ভিডিঅ'টো বা কোনে চাই মই কেনেকৈ গম পাম তো অনলাইন গেমত এনেকুৱা মই খেলিম আপুনি যদি মোৰ লগত ফ্ৰেণ্ড থাকে আপোনাক মই চিনি নাপাওঁ আপুনি কোন হয় কিন্তু তেনেকৈ আপোনাৰ সন্তানে যদি এই অনলাইন গেমখন খেলে আৰু কিছুমান আপুনি এনেকুৱা ভুল কৰে তো সেইকেইটা কি ভুল চাওক এক নম্বৰতে আপুনি যদি গম নোপোৱাকৈ ফ্ৰী ফায়াৰ বা এনেকুৱা অনলাইন গেম ডাউনলোড দিছে তো আপুনি ধৰি লওক পিছত গম পালে আপুনি তাৰ এটা বস্তু চাওক তাত এপ পাৰ্মিশ্যন বুলি এটা অপশ্যন আছে আপুনি এপটোত টিপি ধৰি থাকিব তাৰপিছত আপোনাৰ এটা এপ পাৰ্মিশ্যন বুলি এটা তাৰ ওপৰত দেখা পাই তাত আপোনালোকে এপ পাৰ্মিশ্যন ক্লিক কৰক তাৰপিছত পাৰ্মিশ্যনত যাওক তাত কি পাৰ্মিশ্যন দিয়া আছে সেইটো চাওক প্ৰথমটো গ'ল তাৰপিছত আপুনি প্ৰথম ছেকেণ্ড যাওক প্লে ষ্টৰত গৈ যিকোনো এপ এটা ডাউনলোড কৰাৰ আগতে এটা বস্তু চাওক তাত হোৱাটছ নাও বুলি এটা অপশ্যন আছে তাত আপুনি এটা কাৰ্ড চিন দেখিব তাত আপুনি ক্লিক কৰি দিয়ক দিয়াৰ পিছত আপুনি তলত এটা লেখা থাকিব এবাউট ইউজ এপ তাৰ তলত যাওক তাৰখিনি পঢ়ি চাওক তাৰ তলত যাওক চি মোৰ পাৰ্মিশ্যন বুলি এটা অপশ্যন আছে সেই অপশ্যনটোত লাৰি দিয়ক তাৰপিছত আপুনি গম পাব তো আপোনাৰ পৰা সেই এপটো ডাউনলোড কৰিলে কি পাৰ্মিশ্যন ল'ব পাৰে বা যদি যেনেকৈ মই প্ৰথম এক নম্বৰ অপশ্যনটো ক'লোঁ সেই অপশ্যনটো আপুনি পাৰ্মিশ্যনত গৈ কিছুমান পাৰ্মিশ্যন যিবিলাক আপুনি ভাবে আৰু মোৰ ইয়াত আই বটন এটা আহি আছে আপোনালোকে চাব পাৰে ইয়াৰ পিছত ভিডিঅ' বনাই থৈছোঁ ইয়াৰ ওপৰত কেনেকৈ গুগলত কি হেৰি কৰিব লাগে সেইবোৰ ভিডিঅ' বনাইছোঁ এতিয়া ফ্ৰী ফায়াৰ গেম আপোনাৰ সন্তানে ধৰি লওক দিলে আপুনি সেইটো নজৰ ৰাখিব আপুনি গম নোপোৱাকৈ দিছে আপুনি 3-4 মাহৰ পিছত যেতিয়া বেংকত যায় তেতিয়াহে আপুনি আচল কথা গম পায় ধৰি লওক আপোনাৰ 8 লাখ টকা আছিল তো 8 লাখ ধৰি লওক 2 লাখ টকা আছে 2,50,000 টকা গ'ল তো সেই 50,000 টকাটো কেনেকৈ গ'ল মই কৈ আছোঁ আপোনাক প্ৰথমতে আপোনাৰ সন্তানটোৱে যিজন ব্যক্তিৰ লগত খেলিছে তেওঁৰ লগত তেওঁ কিন্তু চিনি নাপায় কিন্তু সৰু ল'ৰা পালে তেওঁলোকে মাতটোতো গম পাব মোৰ বয়স কিমান মই বুঢ়া নে চেংৰা নাই আপুনিতো নিজে গম পায় তো যদি তেওঁলোকে সৰু ল'ৰাক কিবি কয় যে ইমান টকা আহিলে ইমান টকা ডায়মণ্ড দিম ইমান কিবা দিম এইবোৰ কিনিব দেই কিন্তু তাৰপিছত মই ইয়াত এখন কাগজত লিখি ধুনীয়াকৈ ইয়াত এখন ফটো মাৰি দি থৈছোঁ তো আপোনাক এনে উদাহৰণস্বৰূপে বুজাবলৈ তো তেওঁৰ পিছত আৰু বহুতজন এক নম্বৰজন আপোনাৰ সন্তান আৰু 2 নম্বৰজন সেই মানুহজন আৰু 3 নম্বৰ তেওঁৰ গ্ৰুপটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এনেকৈ দিয়া আছে ছাইডত ইয়াত দেখা গৈছে তো সেই গ্ৰুপটো তো যেতিয়া আপোনাৰ এই 1 নম্বৰজনক 2 নম্বৰজনে ক'ব যে কি এনেকৈ ডায়মণ্ড দিম ইমান টকা লাগিব তো আপোনাৰ সন্তানটোৱে কি কৰিব জানেনে আপোনাৰ গম নোপোৱাকৈ মনে মনে সেই যদি কিবা ডেবিট কাৰ্ড দিয়ে নে নাজানো মই কাৰণ ফ্ৰী ফায়াৰ গেম নেখেলোঁ আৰু আপোনাৰ গুগল পে' বা কিবা এনেকৈ ID দি দিলে তেতিয়া আপুনি দি দিলে তাৰপিছত আপুনি যেতিয়া সেই ল'ৰাটোৱে তেওঁতো কৈ থৈছে যে ইমান টকা আহিলে ইমান টকা ডায়মণ্ড পোৱা যায় তো ডায়মণ্ডত সেই যেতিয়া আপোনাৰ সেই বস্তুখিনি গুগল পে' যিখিনি বা আপোনাৰ ডেবিট কাৰ্ড ATM কাৰ্ড সেইবোৰ যিখিনি ডিটেইলছ দি দিব ইয়াত দি দিয়াৰ পিছততো তেওঁ আৰু কথা নাই তো এনেকৈ যদি সেই সন্তানটোৱে যেতিয়া তাত ডায়মণ্ডবোৰত
ক্লিক কৰি থাকিব তেতিয়া সেই পইচাটো লাহে লাহেকৈ কাটি থাকিব আৰু শেষত আপোনাৰ এনেকুৱা অৱস্থা হ'ব যে আপোনাৰ 2 লাখ 3 লাখ টকা গুচি যাব পাৰে যদি আপোনাৰ ইমান টকা আছে। এইটো সাৱধান হওক আৰু অনলাইন ক্লাছ আপুনি কৰোঁতে সন্তানৰ ওপৰত চকু দিয়ক। এইটো ভিডিঅ' মই এইকাৰণে বনালোঁ যে যাতে আপোনালোকে এইটো জানিব পাৰে আৰু বেছি বাৰু সেই ভিডিঅ' নহয়, এইটো জানে তথাপিও ক'লোঁ। আৰু এটা ইয়াৰ নেক্সট ভিডিঅ' লৈ আহিম যে আপোনালোকে অনলাইন গেম খেলিলে কি লছ হয় আৰু কি লোকচান হয়। ফ্ৰী ফায়াৰৰ পৰা কিন্তু বহুতে ধনীয় হয় আৰু বহুতে দুখীয়া হয় আৰু কালি সেই নেক্সট ভিডিঅ'ত মই ক'ম। আৰু আপুনি এইকেইটা আৰু আপুনি যদি নিজে এজন ফ্ৰী ফায়াৰ গেম খেলে তেতিয়াহ'লে এইবোৰ কথা লক্ষ্য ৰাখক। আপোনাৰ পৰা সেই গেমখিনি বা আপুনি যদি অভিভাৱক হয় আপোনাৰ বাৰু সেই গেমখিনি কি পাৰ্মিশ্যন লৈছে আৰুতো আপোনালোকে অভিভাৱক যদি আপোনালোকে জানেই যে যদি সেই সন্তানক যদি সেই গেমখন যদি খেলিবলৈ দিয়া নহয় তেতিয়াতো জানেই আৰু ঘৰৰ বস্তু ভাঙিব, কিবা কৰিব, কিবা বিভিন্ন কৰিব। যদি অলপ মানে এই যদি অলপ দুষ্টামি হয় তো দুষ্টামি নহয় বাৰু তো কিবা অনলাইন ক্লাছ কৰিব গ'ল বা ফ্ৰী ফায়াৰ গেমখন তো এইবোৰ কথা আৰু এইবোৰ কথা লক্ষ্য ৰাখিব আৰু এইবোৰতে চান্স লৈ লয় সেই হেকাৰবোৰে। আৰু ইয়াত মোৰ আই বটন এটা দিয়া আছে, এই আই বটনত বহুকেইটা ভিডিঅ' আছে, আপোনালোকে গৈ চাওক আৰু শিকি লওক, কিবা এটা জানি লওক। আৰু এটা কথা কৈ থওঁ, মোৰ এইটো চেনেলত আৰু ভ্লগিং ভিডিঅ' নাপায়। এইটো ভিডিঅ'ত এনেকুৱা টেকন'লজি নাইবা এডুকেশ্যনেল নাইবা মটিভেশ্যনেল এইবোৰ ভিডিঅ' এইটো চেনেলত পাব। আৰু মোৰ যিবিলাক ভ্লগিং ভিডিঅ' সেইবোৰ মোৰ এটা নেক্সট চেনেল আছে Games-Arpan বুলি, সেইটো চেনেলত পাব। তো সেইটো চেনেল আপোনালোকে ছাপোৰ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কৈ থওঁ, এইটো কিন্তু ফ্ৰী ফায়াৰ এপে নকৰে, মই এইটো ছাপোৰ্ট কৰি কোৱা নাই বাৰু, কিন্তু এইটো এনে এপটো নকৰে। ধৰি লওক ফেচবুক নাইবা এইবিলাক ছ'চিয়েল মিডিয়াতে আপোনালোকে গম পায়, তাৰ এপটো বাৰু নকৰে, কিন্তু তাত থকা মানুহবোৰে তাৰ ID বিচাৰি কিবা উলিয়াই তেনেকৈ বা সন্তান আৰু সৰু ল'ৰা ছোৱালীক তেনেকৈ মানে অলপ মান্তি কৰাই তেওঁ আপোনাৰ ডেবিট কাৰ্ড নাইবা সেইবোৰ খুজি লৈ কেনে তেওঁলোকেহে কৰে এই কামটো। মই ফ্ৰী ফায়াৰক উদাহৰণস্বৰূপে লৈছোঁ, যিহেতু ফ্ৰী ফায়াৰ সকলোৱে বুজি পায়। তো সেইকাৰণে এনেকুৱা বহুত অনলাইন গেম আছে যিবোৰৰ পৰা আপোনাৰ লাভ হ'ব পাৰে আৰু লোকচান হ'ব পাৰে। তো এইটো আপোনালোকে ভুল নুবুজিব, কাৰণ এইটো মই উদাহৰণস্বৰূপে আপোনালোকক এটা সৰু ধাৰণা দিব বিচাৰিছোঁ যে কেনেকৈনো আপোনালোকৰ ফ্ৰড হয়। তো এইটো যদি আপোনাৰ মোবাইলত যদি বেংকৰ পৰা যদি পইচা দিলে বা কাটিলে SMS আহে তেতিয়া যদি আপুনি নাচায় তেতিয়াহ'লে এটা বস্তু, যদি আপোনাৰ লগতো এনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে এটা বস্তু চাওক, আপোনাৰ যিটো এপ ব্যৱহাৰ কৰে যেনে গুগল পে' নাইবা যিটো নেট বেংকিঙৰ যিটো অনলাইনত পে' কৰাৰ কাৰণে যিটো আপুনি ব্যৱহাৰ কৰে এপ, তাৰ হিষ্টৰী এটা বুলি অপশ্যন আছে। সেই হিষ্টৰীটোত আপুনি কাক টকা দিছে কি দিছে সেই সকলোবোৰ গম পায়। তো আপুনি তাত যাই ভালদৰে চেক কৰি চাব পাৰে। তো যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি আপুনি কিবা এটা শিকিব পাৰিছে, আজিলৈ বাই বাই, এইখিনিয়ে, থেংক ইউ।